বহাগৰ প্ৰথম দিন এই সমূহ ধৰ্মকন ৰাইজে আহি ইয়াত উপস্থিত হৈছে। দেখিছে আপোনালোকে পৰিৱেশটো বৰ ধুনীয়া পৰিৱেশ। সকলোৱে হনুমানসকলে ভাবে, আমাৰ হিন্দু মানুহ যিখিনি আছে হনুমানক সকলোৱে বহুত ভাবে। গতিকে আজি ইয়াতে খুব ভাল লাগিছে। চব মানুহ ভগৱানৰ মানে ভক্তি প্ৰকাশ কৰিছে আৰু সকলোৱে আগন্তুক বছৰটো শুভ হোৱাৰ কাৰণে চবে মানে আশীষ বিচাৰিছে ভগৱানৰ ওচৰত। আৰু ময়ো সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ যে মোৰ লগতে সকলো মানুহে মানে ভাল হয়। ভক্তৰ ভিৰ মানে কি প্ৰত্যেক মঙলবাৰে হয় নেকি ইয়াত? প্ৰত্যেক মঙলবাৰে ভক্ত থাকে, কিন্তু আজি অলপ বিশেষ ভিৰ দিছে কাৰণ আজি বহাগৰ প্ৰথম দিন। সেইকাৰণে আমাৰ হিন্দু মানুহৰ কাৰণে আজিৰ দিনটো বহুতখিনি মানে মান্যতা আছে। সেইকাৰণে আজি ভিৰটো বিশেষ হৈছে। যথেষ্ট ভিৰ হৈছে আজি যথেষ্ট ভিৰ। বিভিন্ন অঞ্চলৰ পৰা আহিছে, বহুত মানুহ আছে। আপোনাৰ বিভিন্ন ৰঙিয়া আশে পাশে যিমানখিনি অঞ্চল আছে গোটেইখিনি মানুহ ইয়াত আহিছে। এইখিনি কি ঠাই পৰে এইখিনি? এইখিনি ৰঙিয়া তিনিআলি কয়। তিনিআলি হয়, মিলৰোড কয়। হয়, হনুমান মন্দিৰ এইটো। হনুমান মন্দিৰ তিনিআলি মিলৰোড। হয়, এনে কি মনৰ বাঞ্ছা কি পূৰ্ণ হৈছে নেকি আপোনাৰ? এনেকুৱা মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কয় মানুহে। আমি আহি আছোঁ। হয়, এটা বিশ্বাস আছে আৰু বিশ্বাস আছে। আৰু এইটো মন্দিৰত বহুত মানুহ জানে, এইটো হনুমান মন্দিৰটো জানে, যথেষ্ট মাহাত্ম্য আছে। বহুত মাহাত্ম্য আছে। ঠিক আছে। এই আমাৰ যিটো ইয়াতে হনুমান মন্দিৰ আছে, ইয়াতে সমাগত হৈছে তেখেতসকলৰ ভগৱান হনুমানে যাতে তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰে, সেই উপলক্ষে আজি সমূহ ভক্তপ্ৰাণ ৰাইজে আমাৰ এই হনুমান মন্দিৰত সমাগত হৈছে। যথেষ্ট ভিৰ হৈছে আজি। যথেষ্ট ভিৰ হৈছে আৰু এনেদৰে সদায় প্ৰায় হৈ থাকে। হয়, আজি বিশেষভাৱে আজি মানে বেছি ইয়াতকৈ অলপ বেছি পোৱা গৈছে আৰু প্ৰত্যেক মঙলবাৰে মানে ইয়াত প্ৰতি মঙলবাৰে আমাৰ ভক্তপ্ৰাণ ৰাইজে আহে ইয়াত তেখেতৰ আশীষ বিচাৰি। হয়, যথেষ্ট মাহাত্ম্য আছে এই মন্দিৰৰ। নিশ্চয় হয়, মাহাত্ম্য আছে। গতিকে সেইকাৰণে ইয়াতে সমাগত হয়। হয়, সহধৰ্মিনী